লক্ষ্য কৰিছোঁ বৈধ ভাৰতীয়ক টাৰ্গেট কৰা হৈছে, বিশেষভাৱে সংখ্যালঘু নাগৰিক সেইসকলক সংখ্যালঘু মুছলমানখিনিক টাৰ্গেট কৰি লাখ লাখ মুছলমানৰ নাম ভোটাৰ লিষ্টৰ পৰা কৰ্তন কৰি এইসকলক বিদেশী সজোৱাৰ খোলাখুলি ষড়যন্ত্ৰ চলিছে। মুখ্যমন্ত্ৰী খোলাখুলিকৈ এই কথাটো কৈ আছে আৰু আপোনাৰ বিজেপিৰ কেডাৰবিলাকক লগাই ভুৱা অভিযোগ কৰাই আছে। মৃত ব্যক্তি মানুহ নাই সেইজনক অভিযোগকাৰী বনাই শ মানুহৰ নামত অভিযোগ ফাইল কৰা হৈছে। বহুত অভিযোগকাৰী এনেকুৱা আছে তেখেতসকলে নিজে নাজানে, নিজে অভিযোগ কৰা নাই, তেখেতসকলৰ নামত ভুৱাকৈ অভিযোগ ফাইল কৰি এনেকুৱা কাম কৰিছে। গতিকে লাখ লাখ মানুহক হিয়াৰিঙৰ কাৰণে মাতিছে। নাওবৈচাত আপোনালোকে দেখিছে এজন মানুহ মৃত্যুবৰণ কৰিছে। মহিলাসকল বৃদ্ধসকল হিয়াৰিঙৰ লাইনত আহি কিমান হাৰাশাস্তি খাই আছে। এইসকলৰ নামত ভুৱা অবজেকশ্যন ফাইল কৰি তেখেতসকলক হাৰাশাস্তি কৰি ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন কৰাৰ কাৰণে খোলাখুলি মুখ্যমন্ত্ৰী তেখেতে কথা কৈ আছে। গতিকে মুখ্যমন্ত্ৰীৰ সেই ভাষ্যক কণ্ডেম কৰিছোঁ, গৰিহণা দিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি সংবিধানৰ শপত খাই এই ধৰণৰ মন্তব্য সাংবিধানিক কথা আপুনি নক'ব। আপুনি নৈতিক দায়িত্ব হেৰাইছে মুখ্যমন্ত্ৰীৰ চকীত বহাৰ। গতিকে আপুনি সংবিধানৰ শপত খাইছিল যে সকলো জাতি জনগোষ্ঠীৰ প্ৰতি আপুনি সমান ব্যৱহাৰ কৰিব, পক্ষপাতিত্বমূলক আচৰণ নকৰে। কিন্তু আপুনি এতিয়া সংখ্যালঘু মুছলমানসকলৰ ভোটাধিকাৰ চুৰি কৰাৰ কাৰণে, ডকাইতি কৰাৰ কাৰণে খোলাখুলি ডকাইতৰ বেশত চোৰৰ নিচিনা আপুনি ভোটাধিকাৰ কৰ্তন কৰাৰ কাৰণে আপুনি ময়দানত নামিছে। বৰ দুৰ্ভাগ্য এইটো। নিৰ্বাচনী বিষয়াক কৈছোঁ, জিলা নিৰ্বাচনী বিষয়াসকল গোটেই অসমৰ আৰু অসমৰ ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া, আপুনি বিজেপিৰ হাতৰ পুতলা নহৈ এটা স্বতন্ত্ৰ বডি সঠিকভাৱে কাম কৰক। এজনো বিদেশীৰ নাম ভোটাৰ লিষ্টত থাকিব নালাগে, আমিও এইটো বিচাৰোঁ। মৃত্যু ব্যক্তিৰ নাম ভোটাৰ লিষ্টত থাকিব নালাগে, আমি এইটো বিচাৰোঁ। কিন্তু বৈধ ভাৰতীয় মুছলমান হোৱাৰ কাৰণে, সংখ্যালঘু জনগোষ্ঠীৰ পৰা বিলং কৰাৰ কাৰণে সেইসকলক টাৰ্গেট কৰি ভোটাধিকাৰ কৰ্তন কৰিব, আপুনি নিৰ্বাচনী বিষয়া হৈ চকুমুটি থাকিব, এইটো কিন্তু সহ্য কৰা নহ'ব। আপুনি যদি এইটো সঠিকভাৱে কামখিনি নকৰে সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হ'ম, আইনৰ কাঠগড়াত থিয় কৰাম আপোনাক। জনতাই কিন্তু আপোনাক ক্ষমা নকৰে। এইখিনি কথা কিন্তু আমি লক্ষ্য কৰিছোঁ যে এইবিলাক ২ নম্বৰী ধান্দা চলি আছে। ইভেকশ্যন কৰি যিখিনি মানুহক উচ্ছেদ কৰিলে সেই মানুহখিনিক ফৰ্ম 8 ফিল আপ কৰি নিজৰ ভোটাধিকাৰ সুৰক্ষিত কৰাৰ সুবিধা দিব লাগিছিল। কিন্তু আজি তেখেতসকলৰ জবৰদস্তি বিয়লৰ হতুৱাই 7 নম্বৰ ফৰ্ম ফিল আপ কৰি ভোট কৰ্তন কৰি আছে এইসকলৰ হাজাৰ হাজাৰ ব্যক্তি। ঠিক এনেকুৱা ধৰণৰ বহুত সংখ্যালঘু মানুহক টাৰ্গেট কৰিছে, বিশেষভাৱে ৬০-৭০টা সমষ্টিত যিটো টাৰ্গেট কৰিছে। আৰু এইটো খোলাখুলি বিজেপিৰ এই ষড়যন্ত্ৰ, এইটো ফাদিল হৈছে। মই ভাবোঁ অনাৰেবল হাইকোৰ্টে চমুটো কেছ ল'ব লাগে অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে, ভুৱা অবজেকশ্যনকাৰীসকলৰ বিৰুদ্ধে। কাৰণ এইজন নিৰ্বাচনী বিষয়া FIR নকৰে। গতিকে অনাৰেবল হাইকোৰ্টক আপোনালোকৰ যোগেদি অনুৰোধ কৰিছোঁ, মুখ্যমন্ত্ৰী আৰু অবজেকশ্যনকাৰী যিসকল ভুৱা আছে সেইসকলৰ বিৰুদ্ধে চমুটো কেছ লৈ ইয়াৰ যিটো আইনগত বিধিগত ব্যৱস্থা আছে সেইটো কৰিব লাগে। আৰু নিৰ্বাচনী বিষয়াকো কৈছোঁ, আপুনি স্বতন্ত্ৰ বডি, স্বতন্ত্ৰতা ৰক্ষা কৰি ভুৱা অবজেকশ্যনকাৰীৰ বিৰুদ্ধে FIR কৰক, সেইসকলক গ্ৰেপ্তাৰ কৰক, বিধিগতভাৱে সেইসকলৰ যি শাস্তি হয় সেই শাস্তি দিয়াৰ ব্যৱস্থা কৰক। আৰু বৈধ ভাৰতীয় নাগৰিকৰ ভোটাৰ লিষ্টত নাম সুনিশ্চিত কৰক। আৰু এইটো যেতিয়ালৈকে আপোনালোকে যদি এইবিলাক নকৰে আমাৰ সংগ্ৰাম চলি থাকিব। আজিৰ পৰা আৰম্ভহে হৈছে, অসমত বহুকেইখন জিলাত আজি হৈ আছে, অহাকালি হ'ব। আৰু যেতিয়ালৈকে সমস্যা সমাধান নহ'ব আমাৰ গণতান্ত্ৰিক আন্দোলন চলি থাকিব। বিলকুল আমি অসমৰ জনগণৰ সমস্যালৈ বহু মেটাৰলৈ সুপ্ৰিম কোৰ্টত গৈছোঁ। আমি বিচাৰিম যে নিৰ্বাচনী বিষয়া স্বতন্ত্ৰভাৱে নিৰপেক্ষভাৱে কামখিনি কৰি যাতে বৈধ ভাৰতীয়ৰ নাম কৰ্তন নহয় তেনেকুৱা এটা সুনিশ্চিত কৰক। আৰু যদি সেইখিনি নকৰে নিশ্চিতভাৱে আমি সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হ'ম। আৰু যিসকলে ইয়াতে ইনভলভ থাকি ভাৰতীয় নাগৰিকৰ নাম কৰ্তন কৰাৰ চেষ্টা কৰি আছে সেইসকলৰ আইনৰ কাঠগড়াত থিয় কৰাম। এটা সময়ত ডিভোটত ভোটাৰক লৈ সংখ্যালঘু ৰাইজক হাৰাশাস্তি কৰা হৈছিল। বিলকুল এনেকুৱা কৰিছিল। আপোনালোকে জানে এইটো হিষ্ট্ৰী। AGPৰ সময়ত প্ৰফুল্ল কুমাৰ মহন্তৰ লাখ লাখ মানুহক সন্দেহযুক্ত কৰি বুলি কৈ হিয়াৰিঙৰ লাইনত আনিছিল তেখেতসকলে। বহুত মা ভনীসকলে হিয়াৰিঙৰ লাইনত আহি মানে আপোনাৰ বাচ্চা জন্ম দিব লগা এটা পৰিৱেশ এনেকুৱা হৈছিল। বহুত বৃদ্ধ মানুহৰ মৃত্যু হৈছিল তেতিয়া তাহানিতে। আৰু হিয়াৰিঙৰ পিছত সেইখিনি মানুহ বহুত মানুহ একো নাই, সেইসকলে একো পোৱা নাই। তাৰপিছতো গৈ প্ৰফুল্ল কুমাৰ মহন্ত বহুত মানুহক দি সজালে, আজিও সেই মানুহখিনি নৰক যন্ত্ৰ ভোগ কৰি আছে। বৈধ ভাৰতীয় হোৱা স্বত্তেও মহন্ত ডাঙৰীয়া এই কামটো কৰিলে। আৰু তৰুণ গগৈ ডাঙৰীয়া যেতিয়া আহিলে তেখেতে ভাবিলে মহন্তইতো এইখিনি কৰিলে, লক্ষাধিক মানুহৰ নামত দি লগাই থৈ গ'ল, মই আৰু বেছি কৰিব লাগিব আপাৰ আছামক সন্তুষ্ট কৰাৰ কাৰণে। তৰুণ গগৈ ডাঙৰীয়া আহি 15 বছৰত 3 গুণ বৃদ্ধি কৰিলে।
যিটো প্ৰফুল্ল কুমাৰ মহন্তৰ সময়ত যিটো ডিৰ সংখ্যা আছিল তাতকৈ 3 গুণ বৃদ্ধি হ'ল তৰুণ গগৈ ডাঙৰীয়াৰ সময়ত। এতিয়া আপোনাৰ হেমন্ত বিশ্ব ডাঙৰীয়া তৰুণ গগৈৰে শিষ্য এইজন আহি কম্পিটিশ্যনত নামিছে যে তৰুণ গগৈ যিমান কৰিছিল তাতকৈ 10 গুণ বেছি মই কৰিব পাৰোঁ নেকি। আৰু খোলাখুলি নিলজ্জভাৱে তেখেতে মুছলমানৰ মিয়া বুলি কৈ সম্বোধন কৰি সংখ্যালঘুৰ ভোটাধিকাৰ কৰ্তন কৰিম বুলি বা কৰাৰ চেষ্টা কৰিম বুলি নিলজ্জ যিটো বক্তব্য দিছে তেখেতে গৰিহণাৰ যোগ্য তেখেতৰ এই বক্তব্য। আৰু তেখেতে এতিয়া সেই প্ৰফুল্ল কুমাৰ মহন্ত তৰুণ গগৈৰ এই ৰাস্তাতে চলিছে।